নমস্কাৰ আমাৰ বিশেষ অনুষ্ঠান বিশেষ এখনলৈ স্বাগতম জনাইছো আজি আমাৰ লগত উপস্থিত আছে হাগ্ৰামা মহিলাৰী আৰু এবাৰ যিখন নতুন চৰকাৰ অসমত প্ৰতিষ্ঠা হৈছে এই নতুন চৰকাৰ প্ৰতিষ্ঠা হোৱাত হাগ্ৰামা মহিলাৰীৰ এক অনবদ্য ভূমিকা আছে মহিলাৰ টাইমে আপোনাক স্বাগতম জনাইছো এই নিৰ্বাচন হৈ গ'ল নিৰ্বাচন আগত আপুনি কৈছিল মই কিং মেকাৰ হ'ম নিৰ্বাচন আগত আপুনি কৈছিল আজমল কেনেকৈ অসমৰ ৰাজনীতিৰ কিং মেকাৰ হয় চাম মই থকালৈকে হ'ব নোৱাৰিব আৰু সেই কাম আপুনি কৰি দেখুৱালে হয় নাই এতিয়া অসমত যিটো বিচাৰিছে ইণ্টেলেকচুৱেল লেভেলত হওক বা পাব্লিক হওক বা যিকোনো যিটো বিচাৰিছে সেইটো আগৰ কংগ্ৰেছৰ দিনত কৰিব পৰা নাছিলে 15 বছৰ তো সেই কথাটোৱে আমি মেইন ইস্যু লৈ পেলাই অসমত এটা পৰিৱৰ্তন লাগে নতুন চৰকাৰ লাগে সেইটো আমি কৈছোঁ আৰু আজমল হিচাপেতো যেতিয়ালৈকে মই আছে এনেকুৱা কিং মেকাৰ হ'ব নোৱাৰিব আৰু মই কৈছে আৰু আজমলে চিফ মিনিষ্টাৰ হ'ব বিচাৰিছিল মই চিফ মিনিষ্টাৰ হ'ম বুলি প্ৰচাৰ কৰিছিল মই কৈছে মই থাকালৈকে আজমল সাহেবে চিফ মিনিষ্টাৰ হ'ব নোৱাৰে এই কথাটো কৈছোঁ আৰু আমি পাব্লিকত কি কাৰণত আমি ষ্টাণ্ড পাইছে বহুত যেনিবা আমি য'ত মিটিং কৰে তাতে বহুত পাব্লিক হয় মুছলিম হওক বা যিকোনো বিভিন্ন জাতি জনগোষ্ঠী সবে আহি পেলাই আমাৰ মিটিঙত যোগদান কৰে তো আমি পৰিৱৰ্তন আমি কেনেকৈ আনিম তো আমি কৈছোঁ পাব্লিকৰ ওচৰত যাই পেলাই আমি বহুত মানে প্ৰতিশ্ৰুতি দিছে যে সেইখিনি কামটো আমি কৰি দিম বা আমাৰ এডুকেশ্যন ছাইডত হওক বা হেল্থ ছাইডতে হওক বা কমিউনিকেশ্যন ছাইডত বহুত কৰিব লগা আছে সেইখিনি কামটো আমি কৰি দিম বুলি প্ৰতিশ্ৰুতি দি আহিছে আৰু এই হিচাপত আমি কাম কৰি যাম আৰু পাব্লিকে আমাৰ ওপৰত এটা বিশ্বাস আছে আমিও পাব্লিকৰ ওপৰত বিশ্বাস ৰাখি পেলাই আমি কাম কৰি গ'লে হ'ল আজিও আপুনি ক'ব যে আজমল আপোনাৰ কাৰণে ফেক্টৰ আগতো নাছিল আজিও নহয় ভৱিষ্যতেও নহয় ডাঙৰীয়া মোৰ কাৰণে একো ফেক্টৰ নহয় মই যেতিয়ালৈকে আছে সি মানে ধৰ্ম লাইনত পলিটিক্স কৰিছেতো কিন্তু ধৰ্ম লাইনত পলিটিক্সটো ইমান লাষ্টিং নকৰে সি মানে যোৱা 10 বছৰত খুব বেছি হাইলাইট কৰি হৈছিলে কিন্তু এইবাৰ মানে অসমবাসী ৰাইজে গম পালো ইমান বছৰ মানে 50-60 বছৰ মানে এনেকুৱা ভাবিছিল যে অসমবাসী ৰাইজে এনেকুৱা ভাবিছিল যে আমি অসমত মুছলিম কমিউনিটিটো বাদ দি পেলাই পলিটিক্স কৰিব নোৱাৰে সেইটো ভাবিছিল কিন্তু আমি এইবাৰ দেখাই দিছে মুছলিম বাদেও আমি অসমত পলিটিক্সটো কৰিব পাৰে আপোনালোকে এবাৰ মুছলিমৰ ভোট পোৱা নাই নেকি বহুত কম পাৰ্টি লাইনত যিখিনি আছে সেইটোৱে মুছলিমৰ ভোট লোৱা নাই মানে আমিতো ল'ব কাৰণে বহুত চেষ্টা কৰিছিল কিন্তু আমাক দিয়া নাই পাৰ্টি লাইনত যিখিনি মুছলিম ভোটাৰ আছে সেইখিনি দিছে আপুনি য'ত মানে 40,000 ভোটাৰ আছে ইয়াত আমি মানে 1,1200 এনেকুৱা ভোটহে পাইছে সেইটো আমাৰ পাৰ্টি ৱৰ্কাৰ বাকী দিয়া নাই পিছত ভৱিষ্যতে এই যদি এই ধৰণে ৰাজনীতি হয় দিগদাৰ নহ'ব জানো দিগদাৰ মানে আমিতো সবকে লৈ পেলাই পলিটিক্স কৰিব বিচাৰিছে কিন্তু আজি কি হ'ল মুছলিম কমিউনিটি আমাৰ লগত মিলি পেলাই কাম কৰিব নিবিচাৰে নেকি আমিতো বিচাৰিছিল বিফেফ দল হিচাপে বিটিচি এৰিয়াত বেলেগত মই কি হৈছে হোৱা নাই মই নাজানো মুঠতে বিটিচি এৰিয়াত আমি মুছলিম ভোট 100ত খালি 1%হে পাইছে একদম আপোনালোকে চালে গম পাব কি হ'ল এইবাৰ এছেম্বলি ইলেকশ্যনত আমি সকলোৱে একেলগে সবে বিটিচি বাকী ৰাইজ মুছলিম হওক বা বড়ো হওক বা অসমীয়া হওক বা নেপালী ৰাজবংশী সবে আমি একেলগে থাকিব লাগিব এতিয়াতো ইলেকশ্যনৰ ৰিজাল্টৰ পিছত আগত মোৰ ওচৰত বহুত মুছলিম মানুহ আহিছিল ৰিজাল্টৰ পিছত এতিয়া নাহা হৈছে কি হ'ল এইটো কি বেয়া হ'ল পলিটিক্সত হ'ব পাৰে কিন্তু এতিয়াতো আমাৰ লগত যোগাযোগ কৰি কাম কৰিবৰ কাৰণে আগবাঢ়ি আহিব লাগে বহুত পাব্লিক আহিছিল মোৰ ওচৰত মুছলিম পাব্লিক এতিয়া নাহে কিবা হ'ল কিন্তু আপুনি ইয়াৰ মাজতো বিটিএডিত আপুনি 12টা সমষ্টি আপুনি জিকি আহিলে আপোনাৰ এবাৰ যথেষ্ট আপোনাৰ প্ৰব্লেম বা প্ৰত্যাহ্বান আছিলে ইউপিপি আছিলে আপোনাৰ অঞ্জলি দৈমাৰীৰ এটা শক্তি আছিলে বা নৱশৰণীয়া এটা শক্তি আছিলে আপোনাৰ কি কৌশল আছে যে আপুনি 12টা সমষ্টি জিকিবলৈ সক্ষম হ'ল কথা নহয় আমি এতিয়া বিটিচি গভৰ্ণমেণ্ট চলি আছে বিটিচি অঞ্চলত যি কৰিব লাগে আমিয়ে কৰিব আপোনাৰ ৰাস্তাৰ কথা হওক আপোনাৰ স্কুল বিল্ডিঙৰ কথা হওক আপোনাৰ ক'ৰবাত গৰা কৰণীয়াৰ কথাই হওক হীৰাচৰণীয়া একো কৰিব নোৱাৰে
বা কোনোবা UPP একো কৰিব নোৱাৰে বা কোনোবা কংগ্ৰেছে একো কৰিব নোৱাৰে যি কৰিব আমাৰ BPF দলে কৰিব BPF চৰকাৰে কৰিব এই হিচাপত আমি পাব্লিকক এট্ৰেকশ্যন আনিব পাৰিছোঁ আমি কথা দিছোঁ যে এই বছৰৰ পৰা আমি যিসকলৰ লগত ID নাম্বাৰ নাই গৰীব মানুহ ইহঁতক আমি ঘৰ দিম এই বছৰৰ পৰা এই 2016 পৰা আমাৰ আৰম্ভ হ'ব বছৰত 8000 ফেমিলিক আমি ঘৰ বনাই দিওঁ এটা মডেল হ'ব এইটো এইটো আমাৰ প্ৰজেক্ট আছে আৰু সেলফ হেল্প গ্ৰুপ আমি 8000 বছৰত যোৱা বছৰৰ পৰা আৰম্ভ কৰিছোঁ আমি সেলফ হেল্প গ্ৰুপ মহিলাসকলৰ ইহঁতক আমি 10000 কৈ সেলফ হেল্প গ্ৰুপক অনুদান দিছে এইবিলাক আছে আৰু আমাৰ ইনকাম জেনেৰেটিং স্কিম স্কিল ডেভেলপমেন্টৰ এইবাৰ আমি প্ৰজেক্ট লৈছে বহুত যেনবা মিস্ত্ৰীৰ কাম বা প্লাম্বাৰৰ কাম বা JCB চলোৱা বা JCB বনোৱা এইবিলাক সৰু সৰু এনেকুৱা স্কিল ডেভেলপমেন্ট এইটো প্ৰগ্ৰামটো আমি আৰম্ভ হ'বই 2 মাহ 3 মাহ ভিতৰতে আৰম্ভ হ'ব মানে আমি বেছি গুৰুত্ব দিছে ইয়াং জেনেৰেশ্যন ইহঁতক যদি আমি চাকৰিটো ইমান দিব নোৱাৰে অসমতো নোৱাৰে আমাৰ BTCতো নোৱাৰে এই কাৰণে এই ল'ৰা ছোৱালীসকলক আমি চাব লাগিব মানুহবিলাক বিৰাট বেকাৰ হৈ আছে তো ইহঁতক এংগেজমেন্টৰ কাৰণে আমি স্কিল ডেভেলপমেন্টটো খুব গুৰুত্ব দিছে 2 মাহ 3 মাহ ভিতৰত আমাৰ ট্ৰেইনিং কোৰ্সটো আৰম্ভ হ'ব আৰু BTC পৰা ইহঁতক ইণ্ডাষ্ট্ৰি পৰা লোন দিয়া হ'ব সাবসিডি এনেকুৱা ষ্টাইলত আমি কাম কৰিম বুলি প্ৰতিশ্ৰুতি দি আহিছে আৰু আমাৰ প্ৰত্যেকটা জিলাত প্ৰত্যেকটা কমিউনিটিৰ কাৰণে এটা অফিস মানে ইহঁতে কমিউনিটি হল বা কালচাৰেল ভৱন অসমীয়া হওক ৰাজবংশী হওক বা নেপালী হওক বা মদাহী হওক বা নাথযোগী হওক বা যিমান জাতি আছে আমাৰ BTCত 14টা জনজাতি আছে জাতি জনগোষ্ঠী মুসলিম হওক ইহঁতৰ কাৰণেও আমি এটা ঘৰ ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ হোষ্টেল বা অফিস এনেকুৱা আমি বনাই দিম সেইবিলাক আমি প্ৰচাৰ কৰিছোঁ আৰু যেনেকৈ প্ৰচাৰ কৰিছে এনেকুৱা আমি ইনিচিয়েটিভ ল'ম কাম আৰম্ভ কৰিছে কামটো আৰম্ভ হ'বই একদম প্ৰজেক্ট বনাইছে প্ৰজেক্ট সাবমিট হৈ আছে আমাৰ পইচা আছে এতিয়া প্ৰবলেম নাই ইমান প্ৰবলেম নাই টকা পইচাৰ অসুবিধা হোৱা নাই এতিয়া 1000 crore আছে 1000 কোটি টকা 1000 কোটি টকাটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা আমি পাম এই বাজেটৰ পিছতে পাম আমি সেইটো বহুতে ক'ব বিচাৰে যে 1000 কোটি নাপায় আচলতে কথাটো কি পাব নাই কংগ্ৰেছে আগতে কৈছিল ক'ত 1000 কোটি 200 কোটি মানেহে দিব বা 200 কোটি নাই এনেকুৱা নহয় আমাৰ এতিয়া আৰু স্পেশাল চেন্ট্ৰেল এসিস্ট্যান্ট 421 crore এনে বহি আছে আমি ইলেকশ্যনৰ কাৰণে ব্যৱহাৰ কৰিব পৰা নাই এতিয়া আৰম্ভ কৰিছে এইবিলাকৰ পৰা এইবিলাক নিৰ্বাচনৰ অপপ্ৰচাৰ আছিল এটোতো নিৰ্বাচনৰটো সবে ক'ব BPFক হাৰাব কাৰণে এনেকুৱা কথাটো সবে ওলাব পাৰে কিন্তু 1000 crore টো 100% আমি পাম প্ৰজেক্টটো আমি সাবমিট কৰিম ইমিডিয়েটলি মততে জুলাই সেশনত আগত আমি এইবিলাক প্ৰজেক্ট আমি জমা দিম গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এইটো হৈ যাব ইয়াৰ কাৰণে প্ৰবলেম নাই এটা BTADত আপোনাৰ দলৰ আমি ফলাফল যথেষ্ট সুন্দৰ বুলি কৈছোঁ ইয়াত কোনো সন্দেহ নাই আৰু আপুনি এবাৰ বিজেপি দলক যথেষ্ট সহায় কৰিলে গতিকে বিজেপি দলৰ সমষ্টি যথেষ্ট বাঢ়িছে আপুনি কি ভাবে BPFৰ কাৰণে বিজেপিৰ কিমান সমষ্টি বাঢ়িছে বুলি আপুনি ভাবে আপুনি গহপুৰত আপুনি প্ৰচাৰ কৰিছিল আপুনি বিহপুৰীয়াত কৰিছিল বিজেপি তাত জিকিবলৈ সক্ষম হৈছে আপুনি সতিয়াত কৰিছিল বিজেপি জিকিবলৈ সক্ষম হৈছে এনেকৈ বহু সমষ্টিত প্ৰায় 35টা 40টা সমষ্টিত আপুনি বহুত আছে কিমান সমষ্টি জিকিল আপোনাৰ কাৰণে আপোনাৰ ইফালে লামডিং আছে ডিফু হাওড়াঘাট হয় আৰু ইফালে যেনেবা ইয়াত মৰিগাঁও জাগিৰোড আৰু মৰিগাঁও সমষ্টি আৰু জাগিৰোড সমষ্টি আৰু দিছপুৰতো আছে লাহৰীঘাট দিছপুৰ সেইবিলাকত আমি প্ৰচাৰ চলাইছিল তো হিচাপত মতে আমাৰ আপুনি BTAD বাহিৰত কেইটা সমষ্টিত চলাইছিল 40টা মান 40টা হোৱা নাই 32টা ভিতৰত কালি আমি হাৰিছোঁ ৰকিবুল হুছেইনৰ ইয়াৰ পিছত ৰেখিবুদ্দিন ইয়াৰ পিছত অজন্তা বাইদেউ এই তিনিটা সমষ্টিত মই হাৰিছোঁ জিকিছে AGP BJP জিকিছে আৰু লাহৰীঘাটো হাৰিছে আমি 4টা সমষ্টিত আমি হাৰিছোঁ ইয়াৰ বাদে সব AGPও জিকিছে BJPও জিকিছে এতিয়া আপুনি বিজেপিৰ কাৰণে বা AGPৰ কাৰণে আপুনি BTADৰ বাহিৰত আহি যথেষ্ট প্ৰচাৰ কৰিলে দলৰ লাভ হ'ল কিন্তু আপুনি অকলে BTAD প্ৰচাৰ কৰিলে ইয়াৰ আগতে ধৰক নৰেন্দ্ৰ মোদী গৈছিলে প্ৰধানমন্ত্ৰী বা অমিত শাহ আছিলে আৰম্ভণি দিনৰ কথা আছিল কিন্তু বিজেপিৰ কোনো নেতা নোহোৱাকৈ দুই এখন সভাৰ হিমন্ত বিশ্বক আমি দেখিছোঁ আপুনি অকলেই কৰিলে আপুনি অকলে গোটেই কেনেকৈ জয় কৰিব পাৰিলে
নাই এইটো আমাৰ BTC বাকী ৰাইজৰ কাৰণে ইমান প্ৰব্লেম নহয় BTC বাকী ৰাইজে সবে আমাৰ লগত আছে ম্যাক্সিমামে আমাৰ লগত আছে আৰু বিশ্বাস আছে মোৰ ওপৰত মই কামো কৰিছো আৰু কৰি পেলাই দেখুৱাই দি আছে আৰু দেখাই দিম মই BTC মই এটা পৰিৱৰ্তন আনিব বিচাৰিছো এইটো যেনেকৈ ঘৰ বনাই দিয়া এটোতো কোনো দেখত নাই কোনো ষ্টেটে এনেকুৱা পলিচি লোৱা নাই যে ID নাম্বাৰ নটকা গৰীব সকলক যে ঘৰ বনাই দিও এক বছৰত 8000 তো 4 বছৰত 35000 ফ্যামিলিয়ে ঘৰ পাব মাটি কত দিছে মাটি নহয় নিজা নিজা আছে ইহতে কিন্তু ID নাম্বাৰ থাকিলে যে IY ঘৰ পায় কিন্তু বহুত গৰীব মানুহে ID নাম্বাৰ নাই এই সকলে বিৰাট ডিপ্ৰাইভ হৈ আছে এই কাৰণে আমি BTC পৰা এক্সট্ৰা পলিচি লৈছে যে এই বছৰৰ পৰা আমি আৰম্ভ কৰিম এইটো এবাৰ নিৰ্বাচন আৰু আপুনি বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে এটা এটা ভৱন বনোৱা সেইবিলাক কোনবা অসমে বনাইছে নাকি অন্ধ্ৰ প্ৰদেশে বনাইছে নাকি বা কোনবা গুজৰাটে বনাইছে নাকি বনা নাই বেংগলতো নাই প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ কাৰণে এটা এটা ভৱন কোনে চিন্তা কৰিছে এটো আমিহে চিন্তা কৰিছে আমিহে বনাই কোনো ডিফাইভ নহয় অসমীয়া হোক বঙালী হোক মাৰৱালী হোক সবৰ কাৰণে এটা এটা ভৱন 56 crore 14 থালা বিল্ডিং ফাউন্ডেশন কৰিছো মই আৰম্ভ হ'ব কাম এতিয়া এবাৰ নিৰ্বাচনত আমি দেখিছিলো বিজেপিক ভোট দিব নালাগে বিপিএফক ভোট দিব নালাগে বুলি গুৱাহাটীত বুদ্ধিজীৱী প্ৰচাৰ কৰিছিলে বুদ্ধিজীৱী কথা নুশুনিলে নেকি এবাৰ কাম নাই এইবিলাক বুদ্ধিজীৱীৰ কথা লৈ পেলাই ৰাইজে ভোট নিদে ৰাইজে ভোট দিব মই ভোট দিয়াৰ পিছত মই কিবা পাম নাকি কাৰ পৰা মই লাভ হ'ম হেতুকে চিন্তা কৰে বুদ্ধিজীৱীয়ে এই গৰীব সকলৰ কাৰণে কি চিন্তা কৰিছে কি দিব পাৰিছে সিহঁতে তো বকিহে থাকে কিন্তু আজি পলিটিচিয়ান ইলেকশন আহিছে মই বিজেপিক ভোট দিলে মই হেতু পাম বা বিপিএফক ভোট দিলে মই হেতু পাম হেতু ভাবে সবে ভাবে এই হিসাবত ভোট দিব কোনবা বুদ্ধিজীৱীৰ কথা লৈ পেলাই পাব্লিকে ভোট নিদে মইতো সিটা কাউন্টাৰ দিছে আপুনি কৈছে আপুনি কোকৰাঝাৰলৈ মাটি পঠিয়াইছিল কোকৰাঝাৰতো কৈছো সব জায়গাটো কৈছো মই এটো এটা আপোনাৰ দলৰ পৰা দুজন মন্ত্ৰী পাইছে হুকিনা তিনিজন পাব তিনিজন আৰু এজন আছে পাব আৰু এজন আছে কেতিয়া পাব এক মাহ ভিতৰতে পাব সেশনৰ পিছত পাব কোনে পাব ক'ব নেকি কোনে পায় হেতু আমি ঠিক কৰা নাই মততে পাব আৰু মন্ত্ৰী হৈ যে কিবা কৰিব পাৰে হেতু নহয় আমাৰ ইস্যু আছে ইস্যু মানে হেদিনা লাখিলি আমি কাৰ্বি আলং আৰু এনসিএলছৰ আমাৰ বড়সকলৰ যেটো ট্ৰাইবেল মৰ্যাদা পাব লাগে হেতু কেবিনেট পাছ হৈ গল অহা সেশনত এটো বিল আনিব তো হৈ গল আমাৰ ইস্যু হিচাপে হেতুই আছিল কিন্তু বিক্ষোভ কৰিছে এটো আপুনি কি কব নাই ৰেল বন্ধ কৰিছে ৰাজনীতি এটো তো কংগ্ৰেছে কৰিছে এফালে ফ্লেন্সৰ কাৰ্বি সকলক আমি কৰাই দিলো এটো কি বিয়া কাৰ্বি আলঙৰ আমাৰ বড়সকলে যেনেকুৱা আছে ইয়াতকৈ 3 গুণ ডাবল 3 গুণ বেছি ইয়াত ফ্লেন্সৰ কাৰ্বি সকল আছে ইহঁতেতো ট্ৰাইবেল হৈ গল এতিয়া এটোতো সবে জানে এটো পলিটিক্স ইয়াৰ পৰা ভয় কৰিবলগীয়া একো নাই ভয় কৰিবলগীয়া একো নাই এটো বিল আনিব আৰু বেছি দিন নাই নেক্সট সেশনতে আনিব এইবিলাক এতিয়া আপুনি ফৰেষ্ট পাইছে বন আপোনাৰ দলে জনস্বাস্থ্য পাইছে ভাল বিভাগ পাইছে খাদ্যৰ যোগান বিভাগ পাইছে ভাল বিভাগে পাইছে খাদ্যটো সোশ্যাল ওয়েলফেয়াৰ হয় নাই পোৱা সোশ্যাল ওয়েলফেয়াৰ নহয় যে আপোনাৰ সাপ্লাই ফুড এণ্ড চিভিল সাপ্লাই এটো পাইছে হুকিনে আপুনি হুকি মানে হেতুটো ডিপাৰ্টমেণ্টটো ভাল নাই ডিপাৰ্টমেণ্টটো বেয়া নহয় কাম কৰিব লাগিব ৰাইজৰ সহায় পাব লাগিব অকলেতো নোৱাৰে মন্ত্ৰী অকলে একো কৰিব নোৱাৰে ৰাইজৰ সহায় পাব লাগিব তেতিয়া হি ভাল কাম কৰিব পাৰিব গঠৈ অকমান মততে আমি এইবাৰ চাইলম আমি আগত মই এনে ফ্ৰী এৰি দিছিলো আমাৰ মন্ত্ৰীসকলক এইবাৰ মই অলপ ষ্টেৰিংটো ধৰিব সবকে এজিপি হোক বিজেপি হোক আমাৰ বিপিএফ হোক আমি চাব লাগিব আগতে এৰিছিল নেকি আপুনি সব এৰি দিছিল মই একো খোৱা নাছিল ক'ত কি কৰিছে কৰা নাই মন্ত্ৰীসকলে নিজাবগীয়া কাম কৰিছিল বেয়া কাম কৰিছিলে নিজাবগীয়া চিন্তা কৰি পেলাই কাম কৰিছে বেয়া হৈছে না ভাল হৈছে তো মই ক'ব নাযাওঁ কিন্তু এইবাৰ মততে মন্ত্ৰী সভাক এজিপি মন্ত্ৰী হোক বা বিজেপি মন্ত্ৰী হোক বা আমাৰ বিপিএফ মন্ত্ৰী হোক ৰাইজক আমি যেনেকুৱা প্ৰতিশ্ৰুতি দি পেলাই আহিছে এই কামটো কৰিবই লাগিব উপায় নাই নকৰিলে আমি নেক্সট 5 ইয়াৰ্ছ আৰু শেষ
5 বছৰতো সব সমস্যা সমাধান কৰিব নোৱাৰে আৰু সময় লাগিব আৰু এনেতো বিজেপিটো এনে 15 বছৰ আৰামত যাব 15 বছৰ যাব একদম পাৰ হৈ যাব 15 বছৰ কেনেকৈ ক'লে আমি আছো না আমি আছে চিন্তা কৰিবই নালাগে মই সেইদিনা কৈছো মই সেইদিনা ইয়াত যদি মোক অলপ খবৰ দিলে হয় 15 বছৰ কংগ্ৰেছৰ 15 বছৰটো ভাঙি পেলাই 20 বছৰ কৰি দিম বুলি ক'বলৈ থাকিছিল মই এই কোকৰাঝাৰ মিটিং নাই ইয়াত এই যে সেইদিনা অৰ্থিকিঙৰ মিটিঙত মোক অলপ খবৰ দিব লাগিছিল অলপ ফুটাই দিলে হয় মই কথাবিলাক কিছুমান আৰামত 15 বছৰটো ইজিলি লৈ যাব আপুনি 15 বছৰ বিটিএডিত আপুনি শাসন কৰিছে আপুনি নিজে ৰাজনীতি কিমান বছৰ কৰিব বিচাৰে কৰিম ৰব 50-60 বছৰ মানটো কৰিব লাগিব আৰু নাই এতিয়াতো মই 46 45 46 হৈ গ'ল 46 পুৰা হোৱা নাই ৰানিং কৰিব পাৰিতো আৰু 15-20 বছৰটো আৰু কৰিব পাৰে বিজেপি কোনো চিন্তা কৰিব নালাগে মই থকা সময়ত কিন্তু কামটো সবে একেলগে ভালকৈ কৰিব লাগিব মানে আপুনি কৈছে যে 15-20 বছৰ হ'ব বিজেপিৰ লগতে আপুনি থাকিব বিজেপিৰ লগত থাকিম বিজেপিৰ লগতে থাকিম তাৰমানে কংগ্ৰেছে 15 বছৰ কন্টিনিউ কৰিছেতো সেইটো ব্ৰেক কৰি 20 বছৰলৈকে লৈ যাব বিচাৰিছো ৰেকৰ্ড কৰিব আমি 15 বছৰ কংগ্ৰেছক সহায় কৰিছে না কংগ্ৰেছৰ লগত থাকোঁতে আপুনি ভাল পাই আছিলে নাই মনত সুখী আছিলে ভাল আছিল কিন্তু কিছুমান মন্ত্ৰী কিছুমান লিডাৰে ভাল নহয় না আপুনি চাওক যেতিয়া নাকি মুছলিম আৰু বড়ো ৰায়টিং হৈছিলে গোষ্ঠী সংঘৰ্ষ এইটো সময়ত কংগ্ৰেছে আমাক সহায়হে কৰিব লাগিছিল যে এনেকুৱা হ'ব নালাগে বন্ধ হ'ব লাগে তো এইটো নকৈ পেলাই আমাক বেয়াকৈ গালি দি থাকে এইবিলাক কিবা চৰকাৰৰ লগত থাকি কি লাভ হ'ব আপুনি কংগ্ৰেছৰ দুজন মন্ত্ৰী খুব বেয়া পায় যেন লাগে একদম এজন ৰকিবুল হুছেইন আৰু এজনটো মন্ত্ৰী নহয় সভাপতি অঞ্জন দত্ত আৰু এই হাৰিছে বিচৰা ভূপেন বৰা আপোনাৰ কিয় ইমান বেয়া পায় আপুনি নাই মইতো বেয়া পোৱা নাছিল সি যে যেনেকুৱা কথা কয় পাৰ্চনেল এটাক কৰে বা আমাৰ জাতি হিচাপে মানে দোষ দিব বিচাৰিছে কোনোবা NDFB হ'ব পাৰে না সব মানুহটো বড়ো জাতিটো NDFB নহয় সব মানুহ বড়ো জাতি NDFB ভাল নাপায় কিছু পাব্লিক থাকিব পাৰে অলপ চলপ সব জাতিয়ে NDFB ভাল নাপায়তো আমাৰ বড়ো জাতিয়ে তো এই হিচাপত NDFB হিচাপে গালি দিয়ক বা কোনোবা এক্সট্ৰিমিষ্টক গালি দিয়ক কিন্তু জাতি হিচাপে কিয় গালি দিছে কিয় কৈছে সব ঘৰে ঘৰে বন্দুক আছে বুলি এইবিলাক কথা কিয় কয় সেইটো সময়ত আমি একেলগে চৰকাৰত আছিল এইবিলাক খুব দুৰ্ভাগ্যজনক কথা মই সেইবিলাক কথা মই সহ্য কৰিব নোৱাৰিম 2006 পৰা আপুনি কংগ্ৰেছৰ লগত আছিলে মই জনা 2006 পৰা আপোনালোকে ঠিকই চলি আছিলে ইয়াৰ আগতেও আমি পাৰ্টি নাছিলে আমাৰ 9জন MLA যেতিয়া নাকি আজমল সাহেবে কংগ্ৰেছ এৰি পেলাই গ'ল সেইটো সময়ত আমিয়ে সহায় কৰিছে 2011 আপুনি সাপোৰ্ট দিলে আপুনি কোনখিনি সময়ৰ পৰা কংগ্ৰেছৰ লগত আপোনাৰ মনে নিমিলা হ'ল সেই ৰায়ত একদম খুব বেয়া পাইছে এনেকুৱা ক'ব নালাগে জাতি হিচাপে দোষ দিব নালাগে কোনোবা এজনক কোনোবা এক্সট্ৰিমিষ্টক এতিয়া আপুনি 1000 কোটি টকাৰ পেকেজ পাব বুলি আপুনি নিশ্চিত আপুনি কৈছে যে ব্ৰিটিৰ যথেষ্ট কাম হ'ব এইটো হ'লেতো খুব ভালেই হয় আৰু আপুনি কৈছে যে আপুনি কেতিয়াও কিং নহয় আপুনি কিং মেকাৰ হ'ব বুলি কৈছে কিং মেকাৰটো আমি সদায় এই 15 বছৰটো আপুনি দেখিলে আৰু এইবাৰতো আমি মোৰ এটা কথা জানিবলৈ খুব মন যায় আপুনি ইমান প্ৰভাৱশালী এজন ৰাজনীতিক নেতা আপুনি অসমৰ ৰাজনীতিলৈ কেলে নাই BTCত বহুত কৰিব লগা কাম আছে BTC এৰি পেলাই আহিলে BTCত একো নহ'ব একদম তাৰমানে আমাৰ BTCত বহুত ডিপ্ৰাইভ আছিলে এতিয়া অলপ হৈছে আৰু কৰিব লগা আছে দৰকাৰ নাই দিছপুৰত আহিবলৈ দিছপুৰত মন্ত্ৰী হ'বলৈ মন নাযায় এইবিলাক মন্ত্ৰীৰ কাম নাই এইবিলাক কৰা মানুহ আছে ইহঁতক চাব লাগিব ষ্ট্ৰেং ধৰা মানুহ লাগে BTCত থাকি আমাৰ MLA বা MCLA বা EM সকলক চাব লাগে পাব্লিকক ইমান দায়িত্ব লৈছে আমি এইবাৰ মানে সেইবিলাক দায়িত্ব লৈ পেলাই যদি মই কাম কৰিব নোৱাৰে পলিটিক্সটো শেষ হৈ যাব ৰাইজে বিৰাট বিশ্বাস আমাৰ ওপৰত আৰু বিৰাট আশাবাদী আমি যেনেকুৱা কথা দিছে ৰাস্তাৰ কথা ক'তবা কোৱা পানী যোগানৰ কথা ক'তবা গৰাখহনীয়াৰ কথা ক'তবা অভাৰব্ৰিজৰ কথা এইবিলাক আমি যেনেবা BTC অঞ্চলত আমাৰ 9টা এতিয়াও ফ্লাইঅভাৰ বনাব লগা আছে বাসুগাঁও কছাইগাঁও পকিৰাগ্ৰাম ওদালগুৰি হৰিচিঙা
গড়েশ্বৰৰ এই বছৰত হ'ব গড়েশ্বৰ বাসুগাঁও আৰু ঠংলা এই তিনিটা ফ্লাইঅভাৰটো আমি এইবাৰ বনাম এই বছৰত এনেকুৱা কথা দিছে আৰু অহা বছৰত আমাৰ এইফালে বাসুগাঁও নহয় গোসাইগাঁও থাকিব এইফালে ওদালগুৰি থাকিব আৰু সেইফালে ফকিৰাগ্ৰাম থাকিব পইচাটো ইমান প্ৰব্লেম নহয় আমি কাম কৰিব পাৰিলে পইচা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া দিবৰ কাৰণে ৰেডি কাম কৰি পেলাই দেখাব লাগে গভৰ্ণমেণ্ট অফ আছামে ভালকৈ ইউটিলাইজ কৰিব পৰা নাই যেনিবা MGNREGA আমাৰ BTC অঞ্চলত ইমান ফাষ্ট ইমপ্লিমেণ্ট হয় কিন্তু অসমত এনেকুৱা ইমপ্লিমেণ্ট নহয় ইহঁতৰ কাৰণে আমাৰ পইচাবিলাক গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা আহাটো লেট বন্ধ হৈ যায় ইউচিটো সময়মতে দিব নোৱাৰে আৰু কিছুমান NLCPR PMGSY যিবিলাক স্কিম BTCত বহুত ফাষ্ট হয় কাম কৰাটো সোনকালে আমি ইউচিটো দিছপুৰত পঠাই দিয়ে দিছপুৰত দিব নোৱাৰে যেহেতু এই বাকী অসমত ইউটিলাইজ হোৱা নাই এইবিলাকৰ কাৰণে আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা পইচা পোৱাটো বহুত লেট হৈছে আৰু এতিয়াও পেণ্ডিং আছে আমাৰ পইচা পাব লগা দিছপুৰত আপোনাৰ সৈতে BTCৰ আৰু বহুত কথা পাতিবলগীয়া আছে BTC অঞ্চলৰ বিভিন্ন সমস্যাৰ কথা আপুনি কৈছে অসমৰ ৰাজনীতি পাতিবলগীয়া আছে নিৰ্বাচনৰ কথা আৰু দুই এটা সুধিবলগীয়া আছে পৰৱৰ্তী অংশত যোৱাৰ আগতে খন্তেক বিৰতি লৈছোঁ বিৰতিৰ পিছত পুনৰ আমি কথা আৰম্ভ কৰিম খন্তেক বিৰতিৰ পিছত পুনৰ আৰম্ভ কৰিছোঁ আমাৰ বিশেষ অনুষ্ঠান বিশেষ এঘণ্টা পুনৰ আপোনাৰ ওচৰলৈ মই উভতি আহিছোঁ এতিয়া আপুনি 3বাৰকৈ আপুনি BTCৰ আপুনি মুখ্য বিষয়াজন হৈ থাকিলে আজি কেতিয়াবা ভাবে না যে BTC কোনটো কাম কৰিব পৰা নাই BTCত আমি কাম কৰিব পৰা নাই মানে গৰাখহনীয়া খুব আৰু এডুকেশ্যন সাইডত আৰু হেলথ সেক্টৰত আমাৰ খুব প্ৰব্লেম আছে তাৰমানে আমি BTC পৰা হেলথ সেক্টৰত হস্পিটালটো আমি বনাব পাৰি আমাৰ পইচা দি কিন্তু ডক্টৰ নাৰ্ছৰ বিৰাট প্ৰব্লেম যেতিয়া হেমন্ত দা আছিলে সেইটো সময়ত আমি বহুত ডক্টৰ বা নাৰ্ছ পাবলৈ সক্ষম হৈছিলে সি নাথাকা পৰা আমাৰ এই 5 বছৰটো বিৰাট প্ৰব্লেম 5 বছৰটো কংগ্ৰেছৰ মাজত গণ্ডগোলেই শেষ একো কাম কৰিব পৰা নাই 11 পৰা 16 লৈকে 11 পৰা 16 লৈকে মুঠতে আমাৰ সেইফালেও ৰাইট হৈ গ'ল BTC অঞ্চলত আদিবাসীৰ লগত একবাৰটো মুছলিমৰ লগত সেইটো এমনে 2 বছৰ গ'ল আৰু সেইফালে কংগ্ৰেছটো 3 বছৰ জাগৰা 5 বছৰৰ একো কাম কৰিব পৰা নাইতো হয় মুঠতে আমাৰ BTCত আমাৰ হেলথ সেক্টৰত খুব কৰিবলগীয়া আছে হয় এডুকেশ্যন সেক্টৰতো আছে আৰু এডুকেশ্যন সেক্টৰত আমি এইবাৰ স্পেশাল সেন্ট্ৰেল এসেছনৰ যিটো পইচা যিমান প্ৰাইভেট স্কুল আছে কলেজ আছে এইবিলাকত আমি যিমান পাৰে গ্ৰেণ্ট শ্ৰেণীত দিব বিচাৰিছোঁ এই বছৰৰ পৰা যেনিবা আপোনাৰ বড়ো মিডিয়ামৰ মানে বড়ো মিডিয়াম নহয় বড়ো মিডিয়াম থাকে বড়োফা UN ব্ৰহ্ম স্কুল কলেজ জাতীয় বিদ্যালয় শংকৰদেৱ শিশু নিকেতন বা এই মুছলিমসকলৰ কিবাটো কি কয় স্কুলটো এই মাদ্ৰাছা এইবিলাকক আমি দিম পিয়ৰলি প্ৰাইভেট স্কুল আৰু কলেজবিলাকক ক'ৰবা 20 লাখ ক'ৰবা 25 লাখ ক'ৰবা 1 কোটি ক'ৰবা 2 কোটি ক'ৰবা 6 কোটি ইউনিভাৰ্চিটি ইঞ্জিনিয়াৰিং কলেজ এইবিলাকক আমি পইচা দিওঁ ইঞ্জিনিয়াৰিঙত আমি 5 কোটি আৰু ইউনিভাৰ্চিটিত আমি 10 কোটি অলৰেডি এপ্ৰুভ কৰিলে এইটো আমি দিম ক'ৰবা স্কুল কলেজত হয়তো হোষ্টেল লাগে হোষ্টেল বনাই দিম পিয়ৰলি প্ৰাইভেট মানে চৰকাৰী স্কুল কলেজত নহয় সেইবিলাক আমাৰ প্ৰজেক্ট সেইবিলাকটোৱে আমি বহুত ইলেকশ্যনত আমি বহুত ৰাইজৰ ওচৰত এইবিলাক কথাটোৱেই কৈছোঁ আমি এটা BTADত কেইবাবাৰো সংঘৰ্ষ হৈছে আপুনিও ক'লে যে আপোনালোকে সেইবিলাকৰ কাৰণে শাসন সুপৰিচালনা কৰাত কিছু অসুবিধা হৈছিল এই সংঘৰ্ষ আকৌ হোৱাৰ আশংকা আছে নেকি নাই এনেকুৱা নাই এনেকুৱা সংঘাত হোৱাৰ একো চেম্বল দেখা নাই বা নহ'ব লাগে এতিয়া নহ'ব লাগে কেলে মানে আমাৰ মুছলিম হওক আদিবাসী হওক চবে আগৰ নিচিনা খুব নৰ্মাল আপ ডাউন হৈ আছে বাজাৰ তাজাৰ কৰি আছে মুঠতে এনেকুৱা ভয় কৰিব লগা একো নাই ইয়াতে মানে কিছুমান এজন দুইজন মানুহতো সুবিধা ল'বই কৰিবৰ কাৰণে এনেকুৱাটো খুব চেষ্টা কৰি থাকে কিন্তু পাৰা নাই তো সংঘৰ্ষত যিসকল মানুহৰ ক্ষতিগ্ৰস্ত হৈছিল সকলোকে পুনৰ সংস্থাপন দিব পাৰিছে আমি BTC সাইডৰ পৰা যিখিনি সহায় কৰিব লাগে আমি কৰিছোঁ কিন্তু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা আমি পাৰ ফেমিলি মানে আমি 5 লাখ ডিমাণ্ড কৰিছে আজিলৈকে পোৱা নাই মুঠতে কিবা একটা আমি পাম 5 লাখ নহ'লেও 2 লাখ 3 লাখ হ'লেও আমি নিশ্চয় পাব
এতিয়াতো আমি নিজা গভৰ্ণমেণ্ট এতিয়া আমি কথা পাতি ল'ম মুঠতে বড়ো হওক আদিবাসী হওক বা মুছলিম হওক সবকে দিব লাগে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা আমি এনে 45 crore পাইছে চিৰাং 45 আৰু সেইফালে কোকৰাঝাৰ 45 আৰু ধুবুৰী জিলা হিচাপে 45 পাইছে সেইটোৱেই পাইছে সেইটো ডাইৰেক্ট মেনশ্যন কৰা আছে আপোনালোকে এইটো কমিউনিকেশ্যন ছাইডত ব্যৱহাৰ কৰিব লাগে বুলি জাষ্ট ৰাস্তা দলং সেইখিনি বনাইছে আমি এতিয়া গগৈ চৰকাৰে আপুনি কৈছে যে যথেষ্ট অপশাসন চলাইছিলে যোৱা 5 বছৰ আৰু তেওঁৰ বিত্তীয় অৱস্থাটো যথেষ্ট দুৰ্বল হৈ পৰিছে বুলি কয় যে এতিয়া অসমৰ বিত্তীয় অৱস্থা যথেষ্ট দুৰ্বল এতিয়া আচলতে আমাৰ ৰাজকোষৰ অৱস্থাটো কেনেকুৱা উন্নয়নৰ কথাটো আপুনি কৈ আছে টকা আছে নে নাই ইমান নাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়াত পইচা আছে না অসম চৰকাৰৰ পইচা অসম চৰকাৰতো এতিয়া পইচা নাই সব কংগ্ৰেছে অৱস্থাটো কেনেকুৱা হৈ আছে অসম চৰকাৰৰ এতিয়া বিত্তীয় অৱস্থাটো কেনেকুৱা হৈ আছে ফাইনান্সিয়েল পজিশ্যনটো কৈছে অসম চৰকাৰৰ এতিয়াতো ফাইনান্স পইচাই নাই কি কম এতিয়া 2 মাহমান পিছতে ইহঁতে প্ৰজেক্ট দি পেলাই পইচা পাব যেতিয়ালৈকে বাজেট নহয় এতিয়াতো ক'ত পৰা পইচা পাম এতিয়া নাই গভৰ্ণমেণ্ট অফ আসামত এতিয়া পইচা নাই আছে ধাৰহে বহুত আছে এতিয়াতো লাইবিলিটিছ বহুত আছে বুলি আমি শুনি আছোঁ অততে কৰিব লাগিব উপায় নাই পইচাৰ প্ৰব্লেম নহ'ব গভৰ্ণমেণ্ট অফ আসামে এইবাৰ পইচাৰ প্ৰব্লেম নহ'ব অততে দিল্লীত আমিতো দিল্লীত যাম আমি এবাৰ একেলগে আমি আলোচনা কৰিম ফাইনান্সৰ লগত ফাইনান্স মিনিষ্ট্ৰীত আলোচনা কৰি কি কৰিব লাগে নালাগে সেইটো কথা পাতি পেলাই আমি প্ৰজেক্ট দিলেতো পইচা আহি যাব কি কৰিম নকৰিম মুঠতে আমি গোটেই অসমত আমি যে প্ৰজেক্ট লৈছে গৰীবসকলক ঘৰ বনাই দিয়া ID নাম্বাৰ নথকা এইটো অসমতো ইমপ্লিমেণ্ট কৰিব লাগে অকল BTC নহয় এইটোতো পাৰে 1,50,000 দিম আমি মানে ঘৰ বনাবৰ কাৰণে IY ঘৰটো 75,000 না কিমান পায় কিন্তু আমি 1,50,000 এটা ঘৰত আমি দি দিম গৰীবসকলক সেই প্ৰজেক্টটো আচলতে অসমতো বনাব লাগে গোটেই অসমত আৰু যেনেবা আমি প্ৰচাৰ চলাইছে কিছুমান গৰীব ছাত্ৰ ছাত্ৰীসকলক ফ্ৰী এডুকেশ্যন সেইবিলাক আমি চিন্তা কৰিব লাগিব এইটোতো পাৰিব যেনেকৈ কথা দিছে এনেকৈ কাম কৰিব লাগিব এনে ইলেকশ্যনত ইমান ভাল কথা কৈ পেলাই যদি আমি পিছত কাম নকৰে আমাক কোনেও ভাল নাপাব এতিয়া এইটো অৱস্থাৰ পৰা উন্নতি কৰি ৰাজ্যখন বা আপোনাৰ BTAD অঞ্চলক ভাল অৱস্থালৈ আনিব লাগিব কিন্তু কংগ্ৰেছৰ যিটো অৱস্থা হ'ল আপুনি ভাবিছিল নে কংগ্ৰেছৰ এই অৱস্থাটো হ'ব না সঁচাকৈ ভবাতকৈ বেছি বেয়া হ'ল নাই কংগ্ৰেছৰ অৱস্থাটো মই ভাবাতকৈ বেছি হৈছে মই ভাবিছিলোঁ সিহঁতে মানে 30 to 40 এনেকুৱা চিট পাব বুলি মই ভাবিছিলোঁ কিন্তু ইয়াতকৈ কম 26 পাইছে অৱস্থা মততে মই 100% কনফাৰ্ম মই যেতিয়া বিজেপিৰ মানে কংগ্ৰেছ এৰি পেলাইতো আমি 1.5 বছৰমান 2 বছৰমান থাকিল বিজেপিও আমাৰ লগত কোনো লিংক নাছিলে লাষ্টত বিজেপি আমাক পিক আপ কৰিলে BTC গভৰ্ণমেণ্ট বনোৱাৰ পিছত বিজেপিটো BTC ইলেকশ্যনতো আমাৰ এগেইনষ্টত আছিলে যেতিয়া আমি গভৰ্ণমেণ্ট বনাই ইয়াৰ পিছতহে ইহঁতে আমাৰ লগত আহিছে মানে আমাৰ লগত কথা পাতিছোঁ আমিও যাই পেলাই দিল্লীত প্ৰাইম মিনিষ্টাৰৰ লগত কথা পাতিছোঁ ৰাম মাধৱৰ লগত কথা পাতিছোঁ তেতিয়াই আমি কৈছোঁ যে এইবাৰ আমি বিজেপি চৰকাৰ আনিম মই কৈছিলোঁ 70 to 80 ইয়াৰ ভিতৰত চিট পাব আপোনালোকে কোনো চিন্তা নাই আমি কৰি দিম এই হিচাপত 80+ হৈছে এতিয়া আৰু আজমলৰ কি হ'ব বুলি ভাবে আপুনি অসমৰ ৰাজনীতিত ভৱিষ্যতে আজমল কোনো লাষ্টিং নহ'ব জিকিব এনেকুৱা 4টা 5টা আৰু কমি যাব আজমল নিজে হাৰিছে এবাৰ আজমলটো নিজে হাৰিছে এইবাৰ MP-টো হাৰিব পাৰে এইবাৰ নাই আসলতে BTC অঞ্চলত আমি এটা কথা কৈছিলে যে আজমল সাহেবে যিবিলাক কথা ক'লে আমাৰ মাজত মানে বড়ো আৰু মুছলিমৰ মাজত ৰিয়েকশ্যন হয় সেইবিলাক কথা ব্যৱহাৰ কৰিব নালাগে বা ইলেকশ্যনত আপোনালোকে BTCত এনেকুৱা ৰোল ল'ব নালাগে সেইবিলাক কথা কৈছিলোঁ মই কিন্তু হি মানা নাই না এতিয়া চাওক কিমান বেয়া আমি আগৰ দিনৰ ইমান মুছলিম ভোট পাইছিলোঁ কিন্তু এইবাৰ এছেম্বলি ইলেকশ্যনত আমি খুব বেয়া মুছলিম ভোটাৰ আমাক দিয়াই নাই বুলি ক'ব পাৰে তাৰমানে 100ত 1%
আমাৰ পাৰ্টি ৱৰ্কাৰসকলেই দিছে বেলেগ কিন্তু আপুনি যেতিয়া এটা এখন ৰাজ্যৰ বা এটা অঞ্চলৰ যেতিয়া আপুনি শাসক হ'ব আপুনি সকলোকে লৈ চলিব লাগিব নাই মইতো লৈ চলিব লাগিব কামো কৰিম আমাৰ চেয়াৰমেন আছে মুছলিমৰ পৰা মেম্বাৰ আছে বহুত আছে পাৰ্টি ৱৰ্কাৰ বহুত আছে এই অঞ্চলত আমি কাম কৰিম ৰাস্তা হওক দলং হওক বা যিকোনো গৰাখহনীয়া বা স্কুল কলেজৰ কথা এইবিলাক আমি কৰিম অকল মুছলিম নহয় ইয়াততো বড়ো আছে এই স্কুলত বড়োও যায় মুছলিমো যায় ৰাজবংশীও যায় সেইবিলাকক আমি কাম কৰিব লাগিব এতিয়া আপুনি ৰাজনীতিটো খুব সূক্ষ্মভাৱে আপুনি চাই ভালকৈ চাই কংগ্ৰেছৰ আচলতে এই যে অৱস্থাটো হ'ল কি কাৰণে হ'ল ৰাহুল গান্ধীৰ কথা চলাৰ কাৰণে হ'ল নে ইয়াতে নেতা নাই নে কি হ'ল এতিয়া কংগ্ৰেছৰ ভাল লিডাৰ নাই দায়িত্ব লৈ পেলাই কাম কৰিব পৰা ভাল লিডাৰ নাই তৰুণ গগৈ ডাঙৰীয়াটো ঠিকে আছে বেচৰা বয়সেল হ'ল আৰু কি ক'ম আৰু সিটো অকলে নোৱাৰে আজি চাওক গগৈ ডাঙৰীয়া CMৰ যিটো মিটিং ইয়াত এৰেঞ্জ কৰি দিবৰ কাৰণে মানুহেই নাই সিহঁতৰ দায়িত্বই নলয় এইবাৰ ইলেকশ্যনত দেখা নাই তাৰমানে কিছুমান মিটিং হৈছে মানে 1000 2000 এনেকুৱা পাব্লিক তো এৰেঞ্জ কৰি দিয়া দায়িত্ব লৈ পেলাই কাম কৰা তাৰ কাৰণে নাথাকা হৈ গ'ল আগত হেমন্ত দাই কৰিছিল তেতিয়াতো খুব ভাল আছিল এতিয়াতো নাই কোনেও দায়িত্ব নলয় মানে হিমন্ত বিশ্ব গুচি অহাৰ কাৰণে এই অৱস্থা হ'ল নেকি নাই হেমন্ত দা গুচি অহাৰ কাৰণে এইবিলাক কিবাটো হৈছে তথাপিও আৰু কৰিব পাৰিব লাগিছিল কংগ্ৰেছে বহুত লিডাৰ আছে দায়িত্ব ল'ব পাৰিলে আজিৰ দিনত এনেকুৱা পজিশ্যন নাহিলে হয় দায়িত্ব লোৱা মানুহ নাই এনে মুখেদি বহুত কথা ক'ব পাৰে কংগ্ৰেছক অসমত এতিয়া দায়িত্ব লৈ পেলাই কাম কৰিব পৰা মানুহ নাই আৰু যোৱাবাৰ চৰকাৰে গগৈ চৰকাৰে বহুত উন্নয়ন পৰিষদ গঠন কৰিছিলে তাত ফাণ্ড নাই টকা পইচা দিয়া নাছিল সেই উন্নয়ন পৰিষদবিলাক এই চিষ্টেমটো বেয়া হোৱা নাছিলে গোটেই জনগোষ্ঠীৰ কাৰণে যেনিবা মিচিং হওক বা ৰাভা হওক বা মদাহী হওক বা ৰাজবংশী হওক আচলতে কামত আহিল জানো নাই কামত অহা নাই পইচাই দিয়া নাই কম এনেকুৱা ডেভেলপমেণ্ট কাউন্সিল বনাব পইচা কেতিয়াবা অলপ দিব কেতিয়াবা নিদিব এনে মানে ডিফাং হৈ আছে এইবিলাক কমিটি এইবাৰ চৰকাৰত এইবিলাকক অলপ নজৰ দিব লাগিব আপুনি বিজেপি নেতৃত্বাধীন যিখন আপোনালোকৰ মিত্ৰজোঁটৰ চৰকাৰ আপুনি কি 4-5টা দাবী দিছে যে এইকেইটা কাম কৰিব লাগিব দাবীকেইটা আপোনাৰ কেনেকুৱা দাবী আমাৰ সেইটোৱে আমাৰ কোকৰাঝাৰত মেডিকেল কলেজ লাগে ওদালগুৰিত এগ্ৰিকালচাৰ কলেজ লাগে বাক্সাত আমি ভেটেনাৰী কলেজ বিচাৰিছোঁ সেইবিলাকে এতিয়াতো মেইন ইছ্যু হিচাপে কাৰ্বি আংলংটো গ'ল জাতীয় ইছ্যু হিচাপে এইবিলাক এডুকেশ্যন ছাইডত আৰু এতিয়া আমি স্কিল ডেভেলপমেণ্টটো খুব জোৰ দিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা সেইবিলাক প্ৰজেক্ট আমি আনিম মেজৰ ইছ্যু হিচাপে এইবিলাকে এডুকেশ্যন ছেক্টৰত আৰু কমিউনিকেশ্যন ছাইডতো আমি বছৰে অলপ পাই আছে আৰু এইবাৰতো আমি 1000 crore এইবাৰৰ পৰা আৰম্ভ সেইটোতে আমি বহুত কৰিব পাৰিম অকল কমিউনিকেশ্যন কৰিলে নহ'ব সেইটো এডুকেশ্যন ছাইডত আমি চাব লাগিব হেল্থ ছেক্টৰত আমি চাব লাগিব বহুত কাম আছে আমাৰ আৰু আছে কথা কিন্তু পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে পুনৰ এটা লৈছোঁ বিৰতি গতিকে চাই থাকিব আমাৰ বিশেষ অনুষ্ঠান পৰৱৰ্তী অংশটো আমি আৰু BTAD আৰু অসমৰ ৰাজনীতিৰ নতুন কথা আমি জানিবলৈ চেষ্টা কৰিম খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আছোঁ আমাৰ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ এতিয়া আপোনাৰ অলপ ঘৰুৱা কথা মই জানিব বিচাৰিছোঁ আপোনাক মানুহজনক সকলোৱে চিনি পায় কিন্তু বহুত মানুহে নাজানে আপোনাৰ পৰিয়াল সম্পৰ্কে আপোনাৰ পৰিয়ালৰ বিষয়ে অলপ কওকচোন আমাৰ পৰিয়ালটো 6 জন আছে দাদা ভাই হয় আৰু আমি 4 জন ল'ৰা আৰু 2 জন মহিলা সব বিয়া হৈ গ'ল সবচে সৰু মই আপোনাৰ সবচে সৰু আৰু মা দেউতাটো নাই হয় এতিয়া মই ঘৰত অকলে আছে মোৰ ৱাইফ আৰু 2টা বাচ্চা সেইটোৱে আপোনাৰ ল'ৰা ছোৱালী দুটা আছে কিমান ডাঙৰ না এতিয়া 5 বছৰ ক্ৰছ হ'ল 5 বছৰ 2 মাহ 5 বছৰ 2 মাহ মানে ডাঙৰটো নাই টুইন্স ল'ৰা দুজন ল'ৰা ক'ত পঢ়ুৱাইছে সিহঁতক নাই ইয়াতে কোকৰাঝাৰ এনে নাৰ্চাৰী গৈ আছে আমি 6 বছৰ হ'লেহে আমি 1ৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ আৰু আপোনাৰ পৰিবাৰ আপোনাৰ মিছেছটো এনে ঘৰত থাকে হাউচ ৱাইফ হিচাপে থাকে
আপুনি ৰাজনীতিলৈ কেতিয়াবা আনিম বুলি ভাবে নেকি? নাই ৰাজনীতি নালাগে, থাক ঘৰতে কাম কৰিব লাগে, ঘৰ চাব লাগিব। দুজন ৰাজনীতি ওলালে কেনেকৈ হ'ব? কেতিয়াবাতো আপোনাৰ পিছত আপোনাৰ কামখিনি আগবঢ়াই দিবলৈ কেতিয়াবা পৰিয়ালৰ মানুহক বিচাৰে নেকি? পৰিবাৰ নহ'লেও বেলেগ আপোনাৰ পৰিয়ালৰ মানুহ বিচাৰে। ঘৰৰ পৰিয়ালসকলে কেতিয়াবা আহি পেলাই কয় আমাকো অলপ সহায় কৰক বা কিবা কৰক। ৰাজনীতিভাৱেও সিহঁতে বহুত সহায় কৰি আহিছে। ঘৰ পৰিয়াল হৈ পেলাই চবেইতো অলপ কিবাটো বিচাৰিবই, এইটোতো ডাঙৰ কথা নহয়। এতিয়া আপোনাৰ দেখোন ৰাতিপুৱাৰ পৰা আপোনাক মানুহে আৱৰি থাকে, ৰাতিলৈকে আপোনাক ৰাতিপুৱা 6টা বজাৰ পৰা পাব। আপুনি এই কথাটো আপুনি সহ্য কৰিব পাৰেনে নে আপুনি ভাল পায়? উপায় নাই, আপুনি খং উঠিলেও উপায় নাই। খংটো থাকে, খং উঠিলেও উপায় নাই। আপুনি নিজকে মানে কণ্ট্ৰল কৰি পেলাই মানে কথাটো পাতিব লগা হয়। ৰাতিপুৱা 6টাৰ পৰা আপুনি আৰামত পাব, পূৰা 500, 1000, কেতিয়াবা 2000 এনেকুৱা। এদিনত কিমান মানুহ লগ ধৰে আপুনি? এইবিলাক মই কেনেকৈ হিচাপ কৰিম? আজিওতো আপুনি চাওক গেষ্ট হাউচত ৰাতিপুৱাই একবাৰ, এনে গেষ্ট হাউচত অলপ কম হয়। যেনিবা আজি আবেলি মই যেনিবা 50-60 জন, মানে থ্ৰুপ বাই থ্ৰুপ 50-60 জনতকৈ বেছি, মানে গ্ৰুপ বাই গ্ৰুপ আহে মতে সংগঠনৰ মানুহ বা কোনোবা লিডাৰ এনেকুৱা। দিনৰ কাম চব আউটসাইড BTC বাহিৰত, নলবাৰী, সেইফালে মৰিগাঁও, এইফালে চতিয়াৰ পৰা আহে, জোনাইৰ পৰা আহে, এতিয়াও বহি আছে কিছুমান। এইটো লখিমপুৰৰ পৰা আছে, কাৰ্বি আংলঙৰ পৰা আছে, এনেকুৱা। এতিয়া আপোনাৰ দিনটো কেনেকৈ আৰম্ভ হয়? ৰাতিপুৱা কেইটা বজাত উঠে, তাৰপিছত কি কৰে? ৰাতিপুৱা মই আচলতে এনে 4:30-5টামান বজাত পাই মই উঠে। ইয়াৰ পিছত অলপ মানে পানী চানী খাই মই বাথৰুমত যাওঁ, বাছ ইয়াৰ পিছত দাঁত ব্ৰাছ মাৰি এনে চাহ তাহ খাই অলপ বহিব। মই ৰাতিপুৱা 8টামান বজাতে ভাত খাই ভাত খাব 8টা বজাত, আকৌ আবেলি আমি 6টা-7টাৰ ভিতৰত ভাত খাই। সেইটোৱেই দিনত আপুনি এনে চাহ খাই থাকে মানুহবিলাকৰ লগত আলোচনা কৰি। এইটোৱেই আমি দেখিছোঁ আপুনি কোকৰাঝাৰতো হওক বা ইয়াতো হওক, আপুনি য'ত কাম কৰে তাতে আপুনি থকাৰ ব্যৱস্থা কৰি লয়। এইটো সময় বচোৱাৰ আপোনাৰ উপায় নেকি? আমি সাধাৰণতে দেখোঁ যে উপায় নাই, আপুনি য'তে আপোনাৰ কাৰ্যালয় বা অফিচ তাতে আপুনি বিচনাখন আপুনি ৰাখে। থাকিব লাগিব, ৰেষ্টটো লাগিব না কেতিয়াবা। নাই, এইটো আপোনাৰ সময় বাচি যায়, বেলেগত থাকিলে আহিব লাগিব, যাব লাগিব, সেইটোৰ কাৰণে কৰে। আৰু আছে এনেকুৱা জেগা, কোকৰাঝাৰত 2টামান জেগা আছে, কোকৰাঝাৰত 3টা জেগা আছে এনেকুৱা। আপোনাৰ মানে অফিচ? হয়, অফিচ কৰিম। অফিচটো অফিচ আৰু এক্সট্ৰা এনে 3টা জেগা এনেকুৱা। মই য'ত থাকে তাতে বিচনাটো থাকিব। সময় বাচি যায়। মইতো নতুন দেখিছোঁ আপোনাৰ। আৰু আপুনি ৰাজনীতিটো কৰে, আপুনি জনসাধাৰণৰ সেৱা কৰে, তাৰ বাহিৰে আপুনি কি কৰি ভাল পায়? আপোনাৰ চখ কি, হবি? হবি মানে এতিয়াতো হবি বুলি এনেকুৱা পাৰ্মানেণ্ট নাই, উপায় নাই। আপুনি পলিটিক্স কৰিছে, এনেকুৱা এটা লাইনত মই এনেকুৱা কিবা হবি বুলি বনাই লোৱা নাই। এনে টিভি চাব ভাল পাই মই, নিউজ লাইভ চাওঁ, ইয়াৰ পিছত DY চাব অলপ, চাই পেলাই মই ডাইৰেক্ট এই আল জাজিৰা, BBC, CNN তাতে যাই মই। আৰু ইয়াৰ পিছত ফুটবলটো বিৰাট চাই মই, খেলটো যেনিবা সেই জুন 10 তাৰিখৰ পৰা আৰম্ভ হ'ব ইংলিছ প্ৰিমিয়াৰ লীগ, এইটো কণ্টিনিউ। যেনিবা সেইদিনা ৰিয়েল মাদ্ৰিদ আৰু আটলাণ্টা ফাইনেল হৈছিল, এইটো পূৰা চাইছোঁ মই। ফুটবল ভাল পায় নে ক্ৰিকেট ভাল পায়? ভাল পায় ফুটবলটো। ক্ৰিকেট ভাল নাপায়? ক্ৰিকেট ইমান ভাল নাপাওঁ মই। আপুনি খেলিছিল নেকি ফুটবল? ফুটবলটো এনেই খেলিছিল আগত, ফুটবল আগত খেলিছিল মই, ভলীবল খেলিছিল। এই ক্ৰিকেটটো মই খেলা নাই। মুঠতে ফুটবল বুলি ক'লে মই ইণ্ডিয়াৰ ফুটবলটো ভাল নাপায়। এনেই কেতিয়াবা এই ICL হ'লে এনেই চাই, কিন্তু ইংলিছ প্ৰিমিয়াৰ, স্পেনিছ লীগটো শেষ হৈ গ'ল সেইদিনা, ৰিয়েল মাদ্ৰিদ জিকিলে। চাইছে ৰিয়েল মাদ্ৰিদ জিকিছে 1 গ'লত, পেনাল্টি। আৰু এইবাৰ জুন 10 তাৰিখৰ পৰা জুলাই 11 তাৰিখলৈকে ইংলিছ প্ৰিমিয়াৰ লীগ হ'ব, সেইটো এটাও বাদ নাযায়। মোবাইলতো চাই মই। বড়ো ল'ৰাই ফুটবল খুব ভাল খেলে। বড়ো ল'ৰা ওলাইছে আজিকালি, ভাল খেলে আজিকালি ওলাইছে। আমাৰ কেইবাজনো বড়ো ল'ৰাই ভাল ফুটবল ৰাষ্ট্ৰীয় পৰ্যায়তো খেলি আছে। এজন আছে। কিন্তু BTAD খেলৰ সুবিধাৰ কাৰণে আপুনি কিবা কৰিছে নে নাই, ভাবিছেনে নাই? আমি ফুটবলৰ কাৰণে আমি যথেষ্ট সুবিধা দি আছে। ফুটবল বুলি কোৱা নাই, এনেই খেলৰ সা সুবিধা, আন্তঃগাঁথনি, ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰতো ষ্টেডিয়াম আছে, খাজলগাঁৱত আছে, আপোনাৰ ওদালগুৰিত আছে, সেইবিলাক স্পেচিয়েল পেকেজৰ পৰা বনোৱা। আৰু
ছাইটো কোকৰাঝাৰত আছে, এইটোতো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পেকেজ। আৰু এইবাৰ আমি এটা ডাঙৰ এটা ফুল ফ্লেজেড ষ্টেডিয়াম আমি বনাব ভাবিছোঁ। সেইটো 37 crore না কিমান বা প্ৰজেক্ট, সেইবাৰ আমাৰ এই পেকেজত দিব 1000 crore কোকৰাঝাৰতে। সেইবিলাক লাগে, স্পৰ্টছত খুব ইণ্টাৰেষ্ট দিব লাগে। এতিয়া মই শেষ কৰিব লাগিব, সময় বেছি নাই। আপুনি দুজনকৈ মুখ্যমন্ত্ৰীৰ লগত কাম কৰিছে, এজনৰ লগত কাম আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী হিচাপে তৰুণ গগৈ, আপুনি দুজনৰ কথা কি বুলি ক'ব? নাই, এইবাৰতো আমাৰ সৰ্বানন্দ সোণোৱাল মানুহজন কেনেকুৱা? আপুনি মানে কাম কৰি কি মানে আপোনাৰ ক'ব ভাল হ'ব লাগে, ভাল হ'ব লাগে। নাই, সেইটো অকলে নোৱাৰি না, আমি সহায় কৰিব লাগিব। আমি সহায় কৰিম। অকলে যদি সি কাম কৰিব বিচাৰিছে, সিও ছাকচেছ নহ'ব। সহায় লাগে তাকো, যেনিবা আমি সহায় কৰিম। বহুত জাতি জনগোষ্ঠী আছে, আৰু এইবাৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কিছুমান জাতীয় সমস্যা আছে, এইটো কিন্তু গুৰুত্ব দিব লাগিব। যেনিবা 6 জনগোষ্ঠী, এইটোতো ট্ৰাইবেল কৰিলে ভাল, কৰাটো ভাল। মুঠতে এক্সিষ্টিং ট্ৰাইবেলটো একো ইফেক্ট নোহোৱাকৈ কিবা এটা পাৰে, সেইবিলাক পাৰে। গভৰ্ণমেণ্টে ইচ্ছা কৰিলে পাৰে। আমিতো জোৰ দি আছোঁ 6 জনগোষ্ঠীক। সেইবিলাক মানে জাতীয় এটা সমস্যা হৈ আছে, যেনিবা আলফাৰ সমস্যা, সেইবিলাকতো আমি আলোচনা কৰিব লাগিব। যেনিবা NDFBৰ সমস্যা, সেইবিলাকো আমি আলোচনা কৰিব লাগিব। কৰিলে ভাল। সেইবিলাক মানে ইহঁতেও জানে এতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত ইমান বছৰ ফাইট কৰি আহিছে, ছভাৰেণ্টিৰ কথা ক'ত হয়। কিবা একটা স্পেচিয়েল প্ৰায়ৰিটি দি পেলাই একৰ্ড দিব লাগে, একৰ্ড কৰিব লাগে। আলফাও আহিব, পৰেশ বৰুৱা ডাঙৰীয়াও আহিব, কিয় নাহিব? আহিব, একো নহয়। এইবাৰ নিৰ্বাচনটো বহুতে এনেকৈ ক'ব বিচাৰে, এসময়ত আমি দেখিছিলোঁ যে বড়োভাইসকলৰ লগত অসমীয়াসকলৰ অলপ এটা ডিফাৰেঞ্চ আহি গৈছিলে, কিন্তু এইবাৰ নিৰ্বাচনত আমি দেখিলোঁ গোটেই অসমৰ যিখিনি খিলঞ্জীয়া থলুৱা মানুহ সকলো এক হ'ল, ৰাজনৈতিকভাৱে এক হ'ল, আৰু সকলোৱে মিলি একেলগে কাম কৰিছে। এই নিৰ্বাচনটো আচলতে সকলোকে একেলগে এক কৰাত সুবিধা হ'ল নেকি, বা সেইধৰণে কাম কৰিলে নেকি? নাই, আমি হয়, ইলেকশ্যনত আমি খিলঞ্জীয়া শ্লোগানটো আপুনি লৈছিলে, শ্লোগান দি পেলাই আমি একগোট কৰিছোঁ। আৰু অসমীয়া আৰু বড়োৰ মাজত এনেকুৱা ডিফাৰেঞ্চটো এই আন্দোলন সময়তহে আছিল, এতিয়া নাই। BTC গভৰ্ণমেণ্ট চলোৱাৰ পিছতে আমাৰ এইবিলাক ফিলিং বহুত কমি গ'ল, আৰু এতিয়া বড়োসকলে বহুত অসমীয়া কথা ক'ব পৰা হৈ গ'ল। কিন্তু 15 বছৰমান আগত আমাৰ বড়োসকলে মেক্সিমাম বেংগলী লাইনত যায় কথা কোৱাটো। সেইফালে ওদালগুৰি ফালে জানে অসমীয়াটো, কিন্তু আমাৰ কোকৰাঝাৰ, চিৰাং, বিজনী এইফালে একদম মানে বেংগলী প্ৰভাৱ আছিলে ভাষাটো। এতিয়াতো চবেই বেংগলী ডাউন হৈ গ'ল। বেংগলী ডাউন মানে বেংগলী ভাষাটো বড়ো মুখৰ পৰা খুব কমি গ'ল। একদম 100ত 5% মান থাকিব পাৰে, চব অসমীয়া শিকিলৈ, অসমীয়া কথা ক'ব পাৰে। ময়োতো নাজানিছিলোঁ আগত, ধুনীয়া অসমীয়া কয় এতিয়া। এতিয়াতো অলপ পাৰিছে, ময়ো নাজানিছিলোঁ। মোৰতো বেংগলী আৰু নাগামিজ চব বেছি যায় আগত, কিন্তু এতিয়া এইবিলাক চব পাহৰি গ'ল, চব অসমীয়া। এটা কথা সুধি মই অনুষ্ঠানটো সামৰিম। প্ৰতিবাৰে নিৰ্বাচনত গুৱাহাটীৰ পৰা বুদ্ধিজীৱীয়ে কয় যে এইবাৰ BPFৰ অৱস্থা বেয়া হ'ব, এইটোতো প্ৰতিবাৰে নিৰ্বাচনত কয়। ইয়াৰ কাৰণটো কি? আচলতে নাজানে, BTCৰ পলিটিকেল কিবাটো ষ্টাডি নকৰে, এনেই আন্দাজত কয়। যেনিবা কোনোবা হীৰাচৰণীয়া, কোনোবা এফচু কটা কোৱাটোৱেই হয় বুলি ভাবে। এতিয়াতো এফচু কি অৱস্থা হ'ব? এফচু কি অৱস্থা থাকিব? এতিয়া চেছ প্ৰমোদ বড়ো ইমান অপেনলি আমাৰ এগেইনষ্টত লাগিছিল, সি কংগ্ৰেছৰ লগত লাগি থাকে। আগত আমি যেতিয়া কংগ্ৰেছৰ লগত আছিল, প্ৰমোদ বড়ো বিজেপিৰ লগত আছিল। এতিয়া আমি আপোনাক বেয়া পায় নে কাক বেয়া পায়? মোক আপোনাক বেয়া পায়। আচলতে ইহঁতে পাৰ্চনেলি আমাৰ একো নাই, পলিটিকেলি BTCটো কেনেকৈ কব্জা কৰিব পাৰে তাৰ কাৰণে প্ৰমোদ বড়োৱে খুব চেষ্টা কৰিছিল। কিন্তু প্ৰমোদ বড়োৰ কাহিনীটো আমি চবেই জানে, তাৰ বেকগ্ৰাউণ্ডটো, তাক কেনেকৈ ছাপোৰ্ট কৰিব। সি জবৰদস্ত NDFBক লৈ পেলাই জবৰদস্ত কৰি আছিল। চেছফায়াৰ NDFBক একেলগে লগত লৈ পেলাই ইহঁতে আমাক বহুত অত্যাচাৰ কৰিব বিচাৰিছিল। কৰিছোঁ জাগা, কিন্তু পৰা নাই। কিছুমানৰ হয়, ইহঁতৰ এতিয়া 7জন BTC কাউন্সিলত MCLA আছে, মেম্বাৰ আছে 7জন। এই 7জনটো ফাটাফাটি এতিয়া বহুত আমাৰ লগত যোগাযোগ কৰি আছে ইহঁতে। আমি কিন্তু এতিয়া একো ক'ব নোৱাৰে। আহিব
7জন আপচুৰ ইউপিপিৰ যিটো MCLA মুঠতে 46 জন আপোনালোকৰ তাতে 46 জন মেম্বাৰ হয় 46 6 জন ইলেক্টেড 6 জন নমিনেটেড 40 জন ইলেক্টেড তো হোৱা নাই এতিয়া গভৰ্ণৰ তাত আছে আমি আলোচনা কৰি এইটো ঠিক কৰি ল'ম মুঠতে আপচু হিচাপে আমি ভাবিছিলোঁ যে ছাত্ৰ সংগঠন হিচাপে এনেকুৱা ডাইৰেক্ট ৰোল ল'ব নালাগে আছুটো লোৱা নাই আজি বহুত বেংগলী ফেডাৰেশ্যন ষ্টুডেণ্ট ফেডাৰেশ্যন এইবিলাকতো এনেকুৱা লোৱা নাই আপচু অফিচতে মানে কংগ্ৰেছৰ ফ্লেগ থাকে যেতিয়া বিজেপিৰ লগত মিল আছিল আপচু অফিচতে বিজেপিৰ ফ্লেগ ৰাখি পেলাই কাম কৰে মানে এনেকুৱা ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন মই পোৱা নাই এপচু হিচাপে এইটো আমাৰ জাতীয় সংগঠন বড়োসকলৰ জাতীয় সংগঠন আপচুৰ লিডাৰটোহে আমি বেয়া পাইছে যিসকল লিডাৰ সংগঠনটো বেয়া পোৱা নাই সংগঠনটো ঠিকে আছে আপচু আমাৰ অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন সেইটো আমাৰ জাতীয় সংগঠন ইয়াতোতো আমি কাম কৰি আহিছোঁ আগত চবেই আপচুৰ কিন্তু লিডাৰশ্বিপটোহে আমি বেয়া পাই আছোঁ কথা সেইটোৱে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই বিশেষ অনুষ্ঠান বিশেষ অনুষ্ঠানলৈ অহাৰ কাৰণে আৰু শেষত মই আশা কৰিছোঁ যে আপুনি BTAত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব আপুনি 3টা কাৰ্যকাল আছে আৰু এই কাৰ্যকালত মই আশা কৰিছোঁ যে বড়ো মানুহে কৈ থাকে যে আমাৰ উন্নতি আৰু হ'ব লাগে সেইখিনি আপুনি চিন্তা কৰিব নালাগে 15 বছৰ পাৰ হৈ যাব অসমত বিজেপি আৰু মই আশা কৰিছোঁ আপুনিও BTAত থাকি উন্নতি কৰিবলৈ সক্ষম হ'ব ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুষ্ঠানত বিদায় লৈছোঁ হয়